हेलो बंधुসকল যদি আপুনি এখন ইন্ডিগোৰ ফ্লাইট বুকিং কৰিছিলে আৰু আপুনি জাৰ্নিও কমপ্লিট কৰিলে আৰু কিছুদিন পাছত আপোনাক সেই বুকিং টিকেটৰ প্ৰয়োজন হৈ গল তেতিয়া হলে আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ব্লগ অসমলৈ বন্ধুসকল প্ৰথমতে আমি ইন্ডিগো ৱেবছাইটটোত গুচি যাম আৰু আগৰ প্ৰসেসখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া ল্যাপটপৰ স্ক্ৰিনত আহি গৈছো আৰু ইয়াত আমি টাইপ কৰিম ইন্ডিগো আৰু সাৰ্চ কৰি দিম যেতিয়া সাৰ্চ কৰিম কিছুমান সাৰ্চ ৰিজাল্ট আহিব প্ৰথমটো সাৰ্চ ৰিজাল্ট goindigo.in এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰিম আমি ইন্ডিগোৰ অফিচিয়েল ৱেবছাইটত আহি যাম একেবাৰে ওপৰৰ বাৰডালত আমি দেখা পাম ট্ৰিপছৰ এটা অপচন তাৰ ওপৰত ক্লিক কৰিম যেতিয়া ট্ৰিপছৰ ওপৰত ক্লিক কৰিম আপুনি ইয়াত পাব ফাইন্ড এণ্ড ভিউ বুকিংছৰ এটা অপচন তাৰ ওপৰত ক্লিক কৰক ফাইন্ড এণ্ড ভিউ বুকিংৰ ওপৰত ক্লিক কৰাৰ পাছতেই এই পেজটোত আপুনি আহিব য'ত নেকি আপোনাৰ ফ্লাইটখনৰ মানে আপোনাৰ টিকেটৰ পিএনআৰ নম্বৰ ইয়াত ভৰাবলৈ কোৱা হৈছে আৰু ইমেইল এড্ৰেছ লাষ্ট নেম মানে আপুনি টিকেট বুকিংৰ সময়ত যেটো ইমেইল এড্ৰেছ দিছিলে বা আপোনাৰ পেছেঞ্জাৰজনৰ লাষ্ট নেমটো ইয়াত ভৰাবলৈ কোৱা হৈছে যদি আপোনাৰ টিকেটৰ এজনতকৈ অধিক পেছেঞ্জাৰ আছিল তেতিয়া হলে তাতে যিকোনো এজনৰ লাষ্ট নেমটো লিখিলেই হ'ব এতিয়া চাওক আমি আমাৰ পিএনআৰ নম্বৰটো আৰু লাষ্ট নেমটো ইয়াত লিখিছো আৰু গেট আইটিনাৰীৰ ওপৰত ক্লিক কৰি দিম যেতিয়া গেট আইটিনাৰীৰ ওপৰত ক্লিক কৰি দিম আপোনাৰ টিকেটটো ইয়াত দেখা পোৱা যাব এতে 28 ডিসেম্বৰ 24 আইজল টু গুৱাহাটী টিকেট আছিল এতিয়া তলত এটা ডাউনলোড আৰু ইমেইলৰ অপচন পাব গতিকে আপুনি যদি টিকেটটো ডাউনলোড কৰিব বিচাৰিছে তেতিয়া ডাইৰেক্টলি ডাউনলোডৰ ওপৰত ক্লিক কৰি টিকেটটো ডাউনলোড কৰিব পাৰে আকৌ যদি ইমেইলত পাব বিচাৰিছে তেতিয়া হলে ইমেইলৰ ওপৰত ক্লিক কৰি দিয়ক আপোনাৰ ইমেইলত টিকেটটো গুচি যাব এতিয়া আমি ইয়াত ডাউনলোডৰ ওপৰত ক্লিক কৰিম ডাউনলোডৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ টিকেটটো ডাউনলোড হৈ যাব এনেকৈ ডাউনলোড হ'বৰ কাৰণে আহিব আৰু ইয়াত সেভ কৰিবৰ কাৰণে পঢ়া হৈছে আপুনি ডাইৰেক্টলি ইয়াত সেভ কৰি দিয়ক সেভ কৰি দিয়াৰ পাছত আপোনাৰ কম্পিউটাৰৰ লোকেশন কোড সেভ কৰিব বিচাৰিছে হেতু সিলেক্ট কৰক আৰু সেভ কৰি দিয়ক সেভ কৰাৰ পাছত যদি আপুনি টিকেটটো খোলে তেতিয়া এনেকৈ দেখা পাব ইয়াত আপোনাৰ টিকেটটো কোনটো সিটত আছিল মানে এক প্ৰকাৰৰ বোৰ্ডিং পাছৰ নিচিনাকৈ ইয়াত দেখুৱা হ'ব ঠিক আছে কোৰ পৰা কলৈ আছিল পিএনআৰ নম্বৰ আৰু আপোনাৰ যেটো সিট নম্বৰ কি আছিল হেবিলাক সব দেখুৱা হ'ব এতিয়া যদি আপুনি তললৈ আহে অকমান স্ক্ৰল ডাউন কৰে আকৌ আপুনি ইয়াত পাব আপোনাৰ টিকেটৰ ফেয়াৰ ডিটেইলছ মানে আপোনাৰ লগা বস্তুখিনি ইয়াত গোটেইখিনি পাব আৰু আপুনি এই টিকেটটো ডাউনলোড কৰি প্ৰিন্ট আউট এটা উলিয়াই য'ত আপুনি দিবলগীয়া আছিল তাতে আপুনি দিব পাৰে আপোনাৰ গোটেই ডিটেইলছখিনি ইয়াতে পাই যাব বন্ধুসকল এনেকৈ আপুনি যদি জাৰ্নি কমপ্লিট কৰাৰ পাছত ইন্ডিগোৰ টিকেটটো ডাউনলোড কৰিব বিচাৰিছে তেতিয়া হলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ইন্ডিগো ৱেবছাইটত গৈ আপোনাৰ পুৰণা টিকেট যেটো বুক কৰিছিলে হেতু ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিও তেতিয়ালৈ বন্ধুসকল নমস্কাৰ